নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টুডে লাইফ। টুডে লাইফৰ মজিয়াত আজি এগৰাকী বিশেষ ব্যক্তিক আমি আমন্ত্ৰণ জনাই আনিছোঁ। প্ৰাক্তন সাংবাদিক, এগৰাকী সুসাহিত্যিক, নাৰায়ণপুৰ মাজমজিয়াত অৱস্থিত নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ইংৰাজী বিভাগৰ বিষয় শিক্ষক, লগতে সেই নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ চন্দ্ৰ হাজৰিকা ছাৰ আজি আমাৰ সৈতে টুডে লাইফত উপস্থিত আছে। গতিকে আমি পোনপ্ৰথমে টুডে লাইফৰ সমূহ দৰ্শকক আমি ছাৰৰ সৈতে চিনাকি কৰিব ওলাইছোঁ। ছাৰ, আমাৰ টুডে লাইফলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। মই টুডে লাইফৰ সকলো কৰ্মকৰ্তা সাংবাদিকলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয় ছাৰ, যিহেতু আজি 5 ছেপ্টেম্বৰ, আজি শিক্ষক দিৱস, যদি ক'বলৈ যাওঁ নাৰায়ণপুৰকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত যিসকল ছাত্ৰ ছাত্ৰী আছে, সমূহ ছাত্ৰ ছাত্ৰীৰ মাজত যথেষ্ট জনপ্ৰিয়তা আপোনাৰ আছে। গতিকে আপোনাৰ বিষয়ে আমি অসমৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, অসমৰ যিসকল ৰাইজ আছে, অসমৰ উচ্চ বিষয়া যথেষ্টখিনি যিহেতু আপুনি শিক্ষা দান কৰা, গতিকে আপোনাৰ বিষয়ে আজি আমি কথা পাতিম, আপোনাৰ বিষয়ে আমি জানিম। প্ৰথমে আপোনাৰ বিষয়ে অলপ আমি জানিব বিচাৰিছোঁ যে ছাৰৰ চন্দ্ৰ হাজৰিকা ছাৰৰ জন্ম ক'ত হৈছিল, ছাৰে প্ৰাথমিক শিক্ষা ক'ত গ্ৰহণ কৰিছিল আৰু কেনেদৰে ছাৰৰ যাত্ৰা শৈশৱকালটো আৰম্ভ হৈছিল? হয়, মই প্ৰথমতে আজি শিক্ষক দিৱস উপলক্ষে ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু শিক্ষক দিৱস উপলক্ষে সকলো শিক্ষকলৈকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ জন্ম সম্পৰ্কে বা শিক্ষা সম্পৰ্কে সোধা হৈছে। মোৰ জন্ম এই নাৰায়ণপুৰৰ অন্তৰ্গত তাঁতীবাহাৰৰ পদ্মপুৰ গাঁৱত হৈছিল। তাঁতীবাহাৰ এখন ঐতিহাসিক ঠাই, বৰনাৰায়ণপুৰ এখন পবিত্ৰ ঠাই। গতিকে মোৰ জন্ম এক পবিত্ৰ ভূমিতে হৈছে বুলি মই গৌৰৱ অনুভৱ কৰি আহিছোঁ। আৰু মই প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিলোঁ পদ্মপুৰ প্ৰাথমিক বিদ্যালয়ত। তালৈ মাত্ৰ 2 মাহ মই গৈছিলোঁ। তাৰপিছতে মাজুলী আউনীআটী সত্ৰত মোৰ খুৰাইদেউ আছে। খুৰাইদেৱে মোক আউনীআটী সত্ৰলৈ লৈ গ'ল, মাজুলীলৈ লৈ গ'ল আৰু তাত আউনীআটী MV স্কুলত তাত নাম লগাই দিছিলে কমান শ্ৰেণীত। কিন্তু মোক ছাৰসকলে কমান শ্ৰেণীত নাম নলগাই খ শ্ৰেণীত নাম ভৰ্তি কৰি দিলে আৰু তাৰ পৰাই মই MV স্কুল পাছ কৰিছিলোঁ। আৰু সেইখন বিদ্যালয়ত মই জ্ঞানদায়িনী ছাত্ৰ একতা সভা আছিলে, জ্ঞানদায়িনী ছাত্ৰ একতা সভাৰ সম্পাদকো আছিলোঁ। তাৰ পৰা গৈ ইতিমধ্যে 100 বছৰ অতিক্ৰম কৰা মাজুলী আউনীআটী হেমচন্দ্ৰ হাইস্কুলত, তেতিয়া হাইস্কুলত নামভৰ্তিকৰণ ক্লাছ 7ত নামভৰ্তি কৰিব লাগে। আমি ক্লাছ 7ত নামভৰ্তি কৰিছিলোঁ আৰু কৰি 1976 চনত মই সেইখন বিদ্যালয়ৰ পৰাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। প্ৰথম বিভাগতে উত্তীৰ্ণ হৈছিলোঁ আৰু সেইখন হাইস্কুলতো মই তাৰ ছাত্ৰ একতা সভাৰ প্ৰধান সম্পাদক আছিলোঁ। এই দুইখন বিদ্যালয় ইতিমধ্যে 100 বছৰ অতিক্ৰম কৰিছে। আউনীআটী MV স্কুল, যাক আউনীআটী উচ্চ বুনিয়াদী বিদ্যালয় বুলি কোৱা যায়, আৰু মাজুলী আউনীআটী হেমচন্দ্ৰ হাইস্কুল, বৰ্তমান মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। দুইখন বিদ্যালয়ে 100 বছৰ অতিক্ৰম কৰিছে। তাৰপিছত যোৰহাটলৈ গ'লোঁ, JB কলেজত বিজ্ঞানত অধ্যয়ন কৰিলোঁ। বিজ্ঞানত অধ্যয়ন কৰাৰ পিছতে তাত হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতে অসম আন্দোলন হ'ল। BSc অলপ দিন পঢ়াৰ পিছত মই গুচি আহিলোঁ অসম আন্দোলনৰ পৰিপ্ৰেক্ষিতত আৰু উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত ইংৰাজী বিষয়ত অনাৰ্ছ লৈ মই BA পাছ কৰিলোঁ। তাৰপিছত কটন কলেজৰ মই পষ্ট গ্ৰেজুৱেট ডিগ্ৰী মানে MA পঢ়িলোঁগৈ ইংৰাজী বিষয়তে। তাৰ পৰাই পাছ কৰি আহিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত। তাৰ পৰা পাছ কৰি আহিয়ে ৰিজাল্ট দিয়াৰ আগতেই আমাৰ নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই নিযুক্তি পালোঁ, বিষয় শিক্ষক হিচাপে নিযুক্তি পালোঁ। সেইটো আছিলে 1987 চনৰ ডিচেম্বৰ মাহৰ কথা আৰু মই 87 চনৰ 3 ডিচেম্বৰত ইয়াত যোগদান কৰিলোঁ। যোগদান কৰি 1900 মই এতিয়া চনটো মনলৈ নহাই হ'লনে।
ইয়াৰ পৰাই মই হয় হয় খবৰ ল'লোঁ। হয় হয় যিহেতু আপুনি যেতিয়া নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক যিটো বিদ্যালয়ত যেতিয়া আপুনি শিক্ষক হিচাপে কাম কৰি আছিলে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যথেষ্ট জনপ্ৰিয়তা আপোনাৰ আছিলে চন্দ্ৰ হাজৰিকা ছাৰ বুলি ক'লে ছাত্ৰ ছাত্ৰীসকলৰ এক মাজতে সুকীয়া অনুভৱ আছিল আচলতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিটো সম্বন্ধ কেনেধৰণৰ হ'ব লাগে বৰ্তমান সময়ত দেখা পোৱা কিন্তু অলপ বেলেগ দেখা পোৱা গৈছে আগৰ যুগৰ যি সম্বন্ধ আছিলে আৰু আজি বৰ্তমান তাৰ মাজত কিন্তু পাৰ্থক্য আহি পৰিছে কি ক'ব এই সম্পৰ্কত মই যিদিনা ইয়াত যোগদান কৰিছিলোঁ 1987 চনৰ 3 ডিচেম্বৰত তেতিয়া মই সাধাৰণতে ছাবজেক্ট টিচাৰ হিচাপে আমি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ক্লাছ কৰিব লাগে মই দুইটা ক্লাছতে সোমাইছিলোঁ মোক চিনাকি কৰি দিবলৈ মাতিছিলে তেতিয়া দেখিছিলোঁ ল'ৰা ছোৱালী একদম কম এতিয়া 9-10ৰ যিবিলাক ক্লাছ হয় তাৰ এটা ক্লাছতো মানে সম্পূৰ্ণ হৈ থকা নাছিলে খুব কম সংখ্যক ল'ৰা ছোৱালী আছিলে 57জন 56জন তেনেকুৱা আছিলে 52জন তেনেকুৱা আছিলে কিন্তু মোৰ সৌভাগ্য এইটোৱেই যে 1988 চনৰ পৰা আমি এই বিদ্যালয়ত সাক্ষাৎকাৰ লৈ নামভৰ্তি কৰাবলগীয়া হৈছিলে প্ৰয়োজনতকৈ বহুতে আবেদন কৰিছিলে আৰু সাক্ষাৎকাৰ লৈ আমি মেধাৰ ভিত্তিত নামভৰ্তি কৰিবলগীয়া হৈছিলে আৰু সেই বছৰৰ পৰাই আমাৰ বিদ্যালয়ৰ ফলাফলো হায়াৰ ছেকেণ্ডেৰীৰ ফলাফলো যথেষ্ট উন্নতমানৰ হৈছিলে সেই কথাতে মোক অলপ আনন্দিত কৰে বিশেষকৈ ইংৰাজী বিষয়ৰ শিক্ষাদানৰ ওপৰত এখন হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ যিটো সংখ্যা সেইটো বহুত পৰিমাণে নিৰ্ভৰ কৰে আৰু ছাত্ৰ ছাত্ৰী যেতিয়া আহিলে প্ৰায় মেধাৱী ছাত্ৰ ছাত্ৰীৰ আগমন ঘটিলে বিদ্যালয়খনলৈ আৰু তেতিয়াৰ পৰা আমাৰ বিদ্যালয়ৰ ফলাফল বহুত উন্নতমানৰ হ'ল আৰু অসমৰ ভিতৰতে এখন নামজ্বলা উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে আমি এটা স্বীকৃতি পালোঁ আৰু ইয়াৰ ফলাফলৰ কাৰণে আমি অসম চৰকাৰৰ পৰা বঁটাও পাইছিলোঁ 2 লাখ টকা পাইছিলোঁ এবাৰ আমাৰ বিদ্যালয়ে পাইছিলোঁ ইয়াৰ পৰা অনুপল বৰাই ষ্টেণ্ড কৰিছিলে আৰু বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে ষ্টেণ্ড কৰিবৰ কাৰণে কেইজন মাত্ৰ নম্বৰ কমি গৈছিলে আৰু মই বৰ সুখী 1988 চনৰ পৰা সেই ধাৰাটো নাৰায়ণপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত এতিয়াও আছে চলি আছে সেই কথাটো শুনি বৰ ভাল লাগে আৰু সেই কথাতে মোক বৰ মনটো আনন্দিত কৰে যে বিদ্যালয়ত যোগদান কৰাৰ পিছতে ছাত্ৰ ছাত্ৰী মেধাৱী ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িলে আৰু তাৰোপৰি বিদ্যালয়ত মই যে কটন কলেজত পঢ়ি আহিলোঁ লখিমপুৰ কলেজত পঢ়ি আহিলোঁ JV কলেজত পঢ়ি আহিলোঁ মাজুলী আউনীআটী হেমচন্দ হাইস্কুলত পঢ়ি আহিলোঁ মাজুলী উচ্চ বুনিয়াদী বিদ্যালয় MV স্কুলত পঢ়ি আহিলোঁ এই সকলোতে ডিবেটিং কুইজ বা বক্তৃতা এই কথাবিলাকৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হয় আৰু সেইবিলাকৰ পৰা যি অলপ অভিজ্ঞতাৰ শিক্ষা পাই আহিলোঁ সেইখিনি আমাৰ নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু সেইটোৱে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বহুত তাৰ্কিক বহুত সাংবাদিক ইয়াৰ বহুত কেইগৰাকী ছাত্ৰ ছাত্ৰী সাংবাদিক বহু কেইগৰাকী ছাত্ৰ ছাত্ৰী এতিয়া প্ৰতিষ্ঠিত সাংবাদিক আৰু বহু কেইগৰাকী ছাত্ৰ ছাত্ৰী এতিয়া প্ৰতিষ্ঠিত বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ শিক্ষক এই কথাবিলাকে মনত আনন্দ দিয়ে যিহেতু ছাৰ আপুনি এগৰাকী কীৰ্তি শিক্ষক হিচাপে আপুনি কিমান যিহেতু বঁটা আপুনি লাভ কৰিছে আপুনি নিজে কিমান সন্তুষ্ট বা আপুনি কীৰ্তি শিক্ষকৰ যেতিয়া বঁটা পাইছে যিসকল ছাত্ৰ ছাত্ৰীসকল মই ভাবোঁ আপোনাতকৈ বেছি তেখেতসকল উৎসাহী যেন অনুভৱ হয় কীৰ্তি শিক্ষকৰ বঁটাটো ক'লে মই সন্তুষ্ট নহয় বা সন্তুষ্ট হোৱাৰ কোনো মানে কথা থাকিব নোৱাৰে চৰকাৰে কীৰ্তি শিক্ষকৰ বঁটা এটা দিয়ে 5 ছেপ্টেম্বৰ উপলক্ষে আৰু সেইটো এটা আনুষ্ঠানিকতা মাত্ৰ কিন্তু কীৰ্তি শিক্ষক এজনৰ নিৰ্বাচন প্ৰকৃততে কৰে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ যিটো স্বীকৃতি সেই স্বীকৃতিটো যদি মই লাভ কৰিছোঁ তেতিয়াহ'লে সেই কীৰ্তি শিক্ষকৰ যিটো বঁটা তাত মোৰ আনন্দ আছে কিন্তু মই অনুভৱ কৰোঁ এই যে কীৰ্তি শিক্ষকৰ নিৰ্বাচনটো কেইজনমান বিষয়া সন্থাৰ কেইগৰাকীমান সদস্য মিলি কৰাতকৈ এই কীৰ্তি শিক্ষকৰ নিৰ্বাচনটো ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ মাজৰ পৰা আহিব লাগে কোন প্ৰকৃততে কীৰ্তি শিক্ষক গতিকে মোৰ যিটো নিৰ্বাচন ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ পৰা অহা নাই সেইটো কেইজনমান বিষয়া আৰু কেইজনমান সন্থাৰ কৰ্মকৰ্তাই নিৰ্বাচন কৰি দিছে কীৰ্তি শিক্ষকৰ বঁটা পাইছোঁ গতিকে মোৰ কীৰ্তি শিক্ষকৰ যিটো যোগ্যতা সেইটো ছাত্ৰ ছাত্ৰী আৰু
অভিভাৱকসকলে নিৰ্ণয় কৰিব মইনো কি আৰু বঁটা এটা দিছে বঁটাটো গ্ৰহণ কৰিছোঁ সেইখিনি ভগৱানৰ ইচ্ছা বুলি ভাবিছোঁ আৰু মোৰ প্ৰতি সকলোৰে সদিচ্ছা বুলি গ্ৰহণ কৰিছোঁ তাক আপুনি এগৰাকী প্ৰাক্তন সাংবাদিকো আছিল সেই আপোনাৰ সময়ৰ সাংবাদিকতা আৰু আজিৰ সাংবাদিকতাৰ মাজত কেনেধৰণৰ পাৰ্থক্য আপুনি দেখা পায় মই যি সময়ত সাংবাদিকতা আছিলোঁ সেইটো বৰ কঠিন সময় আছিল আমি 1999 চনত আহমেদাবাদত যিখন ৱৰ্কিং জাৰ্নেলিষ্ট কনভেনশ্যন হৈছিলে তাত মই নৰ্থ ইষ্টক প্ৰতিনিধিত্ব কৰিছিলোঁ আমাৰ নৰ্থ ইষ্টৰ পৰা 13 জন গৈছিলে তাৰ ভিতৰত মই এজন আছিলোঁ সেইখিনি সময় আছিলে বৰ জয়াল সময় আচলতে মানে সত্য কথাও ক'ব নোৱাৰি আৰু অসত্যও ক'ব নোৱাৰি সত্য এইকাৰণে ক'ব নোৱাৰি সত্য কথা ক'বলৈ গ'লে কাৰোবাৰ ৰসৰ বলি হ'বলগীয়া হৈছিলে আৰু অসত্য এইকাৰণে ক'ব নোৱাৰি মোৰ বিবেকৰ দংশন হৈছিলে কাৰণ সেইখিনি সময়ত আমাৰ অসমত বিশেষকৈ স্বাধীন অসমৰ কাৰণে যিটো আন্দোলনৰ আৰম্ভ হৈছিলে সেই আৰম্ভণি আছিলে আৰু সেই আৰম্ভণিৰ পিছত সময়খিনি সাংবাদিকতা কৰোঁতে সেইটো বৰ এটা সংবেদনশীল আছিলে মই কৈছোঁৱেই সঁচা কথাও ক'ব নোৱাৰি আৰু মিছা কথাও ক'ব নোৱাৰা এটা অৱস্থা মই এটা সৰু অভিজ্ঞতাৰ কথা কওঁ সাংবাদিকতা কৰি থাকোঁতে কিছু সংখ্যক মানে স্বাধীনতাকামী সংগ্ৰামী যুৱক যুৱতীয়ে আত্মসমৰ্পণ কৰিছিলে আৰু আত্মসমৰ্পণ কৰা বাতৰিটো যেনেধৰণে চৰকাৰী পক্ষৰ পৰা প্ৰকাশ কৰা হ'ল সেইটো কঠলপুখুৰীত এইটো কৰিছিলে আত্মসমৰ্পণ অনুষ্ঠানটো আছিলে যেনেধৰণে প্ৰচাৰ কৰা হ'ল তাৰ বিৰুদ্ধে আমাৰ অসমৰ স্বাধীনতাকামী যিটো সংগঠন অসম সংযুক্ত মুক্তিবাহিনীৰ তৰফৰ পৰা স্পষ্টীকৰণ দিলে আৰু আমি স্পষ্টীকৰণটো ইতিমধ্যে আমি পেপাৰলৈ পঠাই দিলোঁ মই সৰু এটা উদাহৰণ দিছোঁ কিন্তু ইতিমধ্যে চৰকাৰে এটা বাতৰি তাত প্ৰকাশ কৰিলে আৰু তাৰপিছত সেই স্পষ্টীকৰণটো বাতৰিত প্ৰকাশ নকৰিলে ঠাই অভাৱতো নকৰিব পাৰে বা সেই স্পষ্টীকৰণটো প্ৰকাশ নহ'ল সময়মতে নাপালে আৰু সেইটোক লৈ মোৰ ওপৰত প্ৰায় মৃত্যুদণ্ডৰ এটা শুনানি দিয়ে এটা আদেশ হোৱাৰ দৰে হৈছিল আৰু তাৰ কাৰণে মই আকৌ সেই বাতৰিটো দি এজন ব্যক্তি লখিমপুৰলৈ পঠাবলগীয়া হৈছিলে এই পৰিস্থিতিটোৰ কথা কৈ যে সেইটো নোহোৱাৰ কাৰণে এনেকুৱা এটা কথা হৈছে আপোনালোকে স্পষ্টীকৰণটো প্ৰকাশ কৰি দিয়ে তেতিয়া স্পষ্টীকৰণটো তাত প্ৰকাশ কৰি দিলে গতিকে এনেকুৱাবিলাক এটা অতি সংবেদনশীল কথা তাৰ মাজতে আমি সাংবাদিকতা কৰিছিলোঁ আৰু সাংবাদিকতাৰ মাজতে 1990 চনত আমি নাৰায়ণপুৰ প্ৰেছ ক্লাব গঠন কৰিছিলোঁ মই তাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিলোঁ হয় আচ্ছা যিহেতু আপুনি এগৰাকী প্ৰাক্তন সাংবাদিক আছিল আপুনি এগৰাকী সুদক্ষ সাহিত্যিকেও আপুনি যিহেতু সাহিত্য জগতখনতো আপোনাৰ যথেষ্ট সমাদৰ আছে গতিকে অকণ সাহিত্য জগতখনৰ ওপৰত আপোনাৰ যিটো বৰ্তমানৰ যিটো খলকনি আপোনাৰ চলি আছে তাৰ বিষয়ে অকণ অলপ অভিজ্ঞতা আমি জানিব বিচাৰিছোঁ সাহিত্য চৰ্চা মই আচলতে ছাত্ৰ অৱস্থাৰ পৰা কৰিছিলোঁ হয় মই এটা কথা জনাবলৈ পাই ভাল পাম এই যে মাজুলী কমলাবাৰী মই পঢ়িছিলোঁ যিটো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাজুলী আউনীআটী হেমচন্দ্ৰ হাইস্কুল তাত তাত ছাত্ৰকতা সভাৰ সম্পাদক থাকোঁতে সেই বিদ্যালয়খন 1924 চনত প্ৰতিষ্ঠা হোৱা 1975 চনত মই তাৰ প্ৰধান মানে ছাত্ৰকতা সভাৰ সম্পাদক আছিলোঁ সেই বছৰে সেই বিদ্যালয়ত আমি প্ৰথমবাৰৰ কাৰণে লুইত কোঁৱৰ নামৰ তাৰ যিখন আলোচনী বিদ্যালয় আলোচনী প্ৰথম সংখ্যাটো প্ৰকাশ হৈছিল তাত প্ৰকাশ হৈছিল আৰু সেইটো মোৰ সাহিত্যৰ প্ৰতি থকা স্পৃহাৰ কাৰণে সেইখিনি কাম আমি কৰিছিলোঁ আৰু তেতিয়াই তাক সম্পাদনা কৰাৰ কথাও শিকিছিলোঁ আমি তেনেকৈ এখন আলোচনী সম্পাদনা কৰে আৰু তাত লিখা কৌশলবিলাকৰ সম্পৰ্কেও আমি ছাৰসকলৰ পৰা এইবিলাক শিক্ষা পাইছিলোঁ আৰু তেতিয়াৰ পৰাই মই লেখা আৰু কোৱা দুয়োটাই কাৰণ মই ছাত্ৰ অৱস্থাৰ পৰা বক্তৃতা দিছোঁ কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ আকস্মিক বক্তৃতাত অংশগ্ৰহণ কৰিছোঁ আৰু পুৰস্কৃত হৈছোঁ সেইবিলাক কথাই প্ৰেৰণা দিছিলে তাক
লিখনিলৈ ৰূপান্তৰ কৰিবৰ কাৰণে, সেই চিন্তাবিলাকক লিখনিলৈ ৰূপান্তৰ কৰিবৰ কাৰণে প্ৰেৰণা দিছিলে। আৰু তেতিয়াৰ পৰা লেখা আৰম্ভ কৰিছিলোঁ। বাকী লিখিছিলোঁ। মই গুৱাহাটীতে পঢ়িছিলোঁ, মাষ্টাৰ ডিগ্ৰী যেতিয়া কৰিছিলোঁ, এখন ক্ষেত্ৰ পাইছিলোঁ। যোৰহাটত কওঁতে জন্মভূমি বাতৰি কাকতখন পাইছিলোঁ, তাতে লেখা আৰম্ভ কৰিছিলোঁ। আৰু লেখাখিনি যেতিয়া প্ৰকাশ হয় তেতিয়া মনটো যথেষ্ট আনন্দিত হয়, বহুত ভাল লাগে। সেই আনন্দটো মানে অনুভৱ কৰিব নোৱাৰি, সেই অনুভৱটো মানে প্ৰকাশ কৰিব নোৱাৰি, ইমান ভাল লাগে। গতিকে সেইটোৱে প্ৰেৰণা দিছিলে। তাৰপিছত মই বিশেষকৈ গুৰুত্ব দিলোঁ নাৰায়ণপুৰত যেতিয়া থাকিলোঁহি, নাৰায়ণপুৰৰ যিখিনি ঐতিহ্য, যিটো ইতিহাস, যিটো নাৰায়ণপুৰৰ সাংস্কৃতিক ভেটি, এইটোতো বহুত চহকী আছিলে। সেই সম্পৰ্কে তেতিয়া অধ্যয়ন আৰু গৱেষণা কৰিবলৈ ল'লোঁ। বহুত পুথি পাতি গোটালোঁ, বুৰঞ্জী গোটালোঁ। সেইখিনি অধ্যয়ন কৰি নাৰায়ণপুৰৰ ইতিহাস খুচৰিলোঁ আৰু খুচৰি নাৰায়ণপুৰৰ বহুত তথ্য সংগ্ৰহ কৰি পবিত্ৰ নাৰায়ণপুৰ গ্ৰন্থখন লিখিলোঁ। আৰু মোৰ বৰ ভাল লাগে। পবিত্ৰ নাৰায়ণপুৰ গ্ৰন্থখন সকলোৱে আদৰণি জনালে, সকলোৱে গ্ৰহণ কৰিলে। আৰু এতিয়া নাৰায়ণপুৰ সম্পৰ্কে কোনোবাই ক'ৰবাত লিখিলে পবিত্ৰ নাৰায়ণপুৰৰ যিটো উদ্ধৃতি, সেই উদ্ধৃতিটো তাত পোৱা যায়। গতিকে তাৰপিছত নাৰায়ণপুৰ সম্পৰ্কে সকলোৱে দৃষ্টিপাত কৰিবলৈ ল'লে, নাৰায়ণপুৰলৈ সকলোৰে লক্ষ্য আহিলে। আৰু নাৰায়ণপুৰক এখন যে ই অতি প্ৰাচীন কালৰ পৰা এখন সুসভ্য ঠাই, ইয়াৰ যিটো ইতিহাস ইমান সমৃদ্ধিশালী, সেই কথাবিলাক যেতিয়া জানিলে, এতিয়া অসমৰ বিভিন্ন ঠাইৰ পৰা গৱেষকসকল আহে, গৱেষকসকলে যোগাযোগ কৰে। এই কথাবিলাকে মোক প্ৰেৰণা দিয়ে। আৰু মই লেখাৰ যিটো এটা প্ৰকাশ পোৱাৰ পিছত যিটো আনন্দ, সেই আনন্দটো অনুভৱ কৰি বৰ সুখ অনুভৱ কৰোঁ। ছাৰ, শেষলৈ আহিছোঁ। আমি শেষৰ ভাগত আপোনাৰ পৰা এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি এগৰাকী সাহিত্যিক, এগৰাকী প্ৰাক্তন সাংবাদিক, এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক হিচাপে আপোনাৰ পৰা শেষত এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে তাহানি যুগৰ শিক্ষা ব্যৱস্থা, বৰ্তমান শিক্ষা ব্যৱস্থাৰ মাজত যথেষ্ট পাৰ্থক্য হোৱা দেখা পোৱা গৈছে। আপোনাৰ হিচাপত শিক্ষা ব্যৱস্থাৰ বৰ্তমান পদ্ধতিটো তাহানি পদ্ধতিতকৈ উন্নত যিহেতু হৈ গৈছে, ডিজিটেল যুগ যিহেতু, ডিজিটেল যুগৰ লগত যিহেতু এডজাষ্ট হৈ গৈছে, গতিকে বৰ্তমান সময়ত কেনেধৰণৰ হোৱা উচিত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ সম্পৰ্ক? কাৰণ আজিৰ সময়ত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত আগৰ নিচিনা সম্পৰ্ক দেখিবলৈ পোৱা নাযায়, কিন্তু বৰ্তমান অলপ ডিষ্টেঞ্চ দেখা পোৱা যায়। গতিকে তেখেতসকলৰ সম্পৰ্কটো কেনেধৰণে পুনৰ এক কৰিব পৰা যায় বা কেনেধৰণৰ হোৱা উচিত? বৰ্তমানৰ তাহানি বুলি ক'লে এটা সীমাৰেখা নাই। মই তাহানি বুলি যদি আমাৰ সময়ৰ কথাকে কওঁ, আমাৰ সময়ৰ কথাকে যদি তাহানি বুলি আমি লওঁ, মানে আজিৰ পৰা 50 বছৰ আগৰ কথা, এইখিনি যদি তাহানি বুলি লওঁ, তেতিয়া আছিলে আমি সম্পূৰ্ণ কিতাপ আৰু শিক্ষকৰ ওপৰত নিৰ্ভৰশীল। আমাৰ ছাৰসকলে যিটো কথা কৈছিলে সেইটোৱে শুদ্ধ কথা আমি মানি লৈছিলোঁ, আৰু কিতাপত যিটো পাইছিলোঁ সেইটো আমি শুদ্ধ কথা বুলি মানি লৈছিলোঁ। এতিয়া কিন্তু কিতাপ আৰু শিক্ষকৰ লগত যিটো সম্পৰ্ক, সেই সম্পৰ্কটো ছাত্ৰ ছাত্ৰীৰ মাজত যিটো থাকিব লাগিব, যিটো আস্থা থাকিব লাগিব, সেইটো নাই। নথকাৰ কাৰণে কি হৈছে, এতিয়া টিউচনৰ যিটো প্ৰভাৱটো বাঢ়ি গৈছে। তেওঁলোকে নিজৰ শিক্ষকতকৈ বাহিৰৰ এজন মানুহৰ ওচৰত শিক্ষাটো ল'লেহে যেন কিবা এটা নতুন কথা পাব, কথা শিকিব পাৰিব, তেনেকুৱা এটা ধাৰণা আহি পৰিছে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। 1 নম্বৰ কথা। 2 নম্বৰ কথা, আমাৰ সময়ত চৰকাৰী বিদ্যালয়ৰ বাহিৰে কোনো বেচৰকাৰী বিদ্যালয় নাছিল। কিন্তু এতিয়া বিভিন্ন ঠাইত গঢ় লৈ উঠা বেচৰকাৰী বিদ্যালয়বিলাকৰ প্ৰতি অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী বেছি আকৰ্ষিত হৈছে। তাৰ কথা এইটো নহয় যে বেচৰকাৰী বিদ্যালয়বিলাকত বেছি উন্নত শিক্ষা দিছে বা বেচৰকাৰী বিদ্যালয়বিলাকত বেছি কথা শিকিব পাৰিব, এইবিলাক কথা নহয়। আচলতে ধনী ঘৰৰ কিছুমান ছাত্ৰ ছাত্ৰী অধিক পইচা দি তাত শিক্ষা গ্ৰহণ কৰিছে, আৰু তাত শিক্ষা গ্ৰহণ কৰাৰ পিছতো অতিৰিক্তভাৱে তেওঁলোকক ঘৰুৱা টিউচনৰ ব্যৱস্থা কৰিবলগীয়া হৈছে। তেনেকৈ গৈ এটা ফলাফল দেখুৱায়। কিন্তু মই এইটো কথা কওঁ, এই চৰকাৰী বিদ্যালয়ৰ পৰা যিখিনি ছাত্ৰ ছাত্ৰী পাছ কৰি যায়, সেই ছাত্ৰ ছাত্ৰীখিনিয়ে ক'তো আৰু ল'বগৈ নালাগে। তেওঁলোকে যিটো ফলাফল দেখুৱাই যায় সেইটো গতিতে গৈ থাকে। কিন্তু মোৰ অভিজ্ঞতাৰ পৰা, মোৰ শিক্ষকতাৰ অভিজ্ঞতাৰ পৰা দেখিছোঁ যে বেচৰকাৰী বিদ্যালয়ত হয়তো মেট্ৰিকত বৰ উন্নত মানদণ্ডৰ ৰিজাল্ট এটা কৰিলে, আৰু হায়াৰ ছেকেণ্ডেৰীটো
তেনেকুৱা এখন বেচৰকাৰী বিদ্যালয়ত পঢ়ি কেইটামান নম্বৰ গোটালে, কিন্তু তাৰপিছত যিখিনি উচ্চ শিক্ষা হয় সকলোবিলাকতো চৰকাৰী বিদ্যালয়তে হয়। তাত গৈ সেই শিক্ষা ব্যৱস্থাত তেওঁলোকে আগৰ যিখিনি কৃতিত্ব সফলতা সেইখিনি প্ৰদৰ্শন কৰিবগৈ নোৱাৰে। সেই কথাবিলাক মন কৰিবলগীয়া কথা। গতিকে মই অভিভাৱকসকলকো আৰু সকলোকে ক'ম, চৰকাৰকো ক'ম যে কি অসুবিধা আছে, বিশেষকৈ শিক্ষকৰ অনিয়মীয়া নিযুক্তিটোৱেই হ'ল এটা ডাঙৰ সমস্যা বেচৰকাৰী বিদ্যালয়ৰ। কিন্তু আজিকালি কোৱালিটি শিক্ষকৰ নিযুক্তি হৈছে, কোৱালিটি টিচিং হৈছে, গুণগত মানৰ শিক্ষা হৈছে, গুণগত মানৰ শিক্ষক হৈছে আৰু গুণগত মানৰ পাঠ্যক্ৰম হৈছে। এতিয়া নতুন যিটো শিক্ষা পদ্ধতি, নতুন শিক্ষা পদ্ধতিৰ এতিয়া শিক্ষাদান, আনকি ইঞ্জিনিয়াৰিং আৰু মেডিকেল তাৰ শিক্ষাদানো অসমীয়া মাধ্যমত কৰা, নিজৰ মাতৃভাষা মাধ্যমত কৰাৰ ব্যৱস্থা কৰিছে। অসমীয়া ছাত্ৰ ছাত্ৰী অসমীয়া মাধ্যমত তাৰ কিতাপ পঢ়িব লাগিব। এতিয়া মেডিকেলৰ ছাত্ৰ ছাত্ৰীয়ে অসমীয়াত আৰু ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ ছাত্ৰীয়ে অসমীয়াত বা এনেকুৱা টেকনিকেল যিবিলাক এডুকেশ্যন আছে, কাৰিকৰী যিবিলাক শিক্ষা আছে, কাৰিকৰী শিক্ষাৰ কিতাপবিলাক এতিয়া অসমীয়াত হ'ব। গতিকে আগতে ইংৰাজী মাধ্যমত পঢ়া যিটো প্ৰৱণতা আছিলে, এতিয়া সেই প্ৰৱণতা নিশ্চয় কম হ'ব। কাৰণ নিজৰ মাতৃভাষাতে একদম শেষ পৰীক্ষাটো পৰ্যন্ত নিজৰ মাতৃভাষাতে সকলোবিলাক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। আনকি এতিয়া গৱেষণাও অসমীয়াত নহয়, নিজৰ মাতৃভাষাত গৱেষণাৰ কাম আৰম্ভ হৈছে। গতিকে মাতৃভাষাৰ মৰ্যাদা বাঢ়িছে। নতুন শিক্ষানীতিত মাতৃভাষাত যথেষ্ট গুৰুত্ব দিয়া হৈছে আৰু মাতৃভাষাত কিতাপবিলাক প্ৰকাশ কৰিবৰ কাৰণে ভাৰত চৰকাৰে বা সংশ্লিষ্ট ৰাজ্য চৰকাৰবিলাকে কাৰ্যব্যৱস্থা হাতত লৈছে। সেইকাৰণে মই সদায় আশা কৰিম যে আমাৰ যিখিনি অসুবিধা আছে, ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক, চৰকাৰী বিদ্যালয়ত সেই অসুবিধাখিনি দূৰ কৰি দিলে, তাৰ আন্তঃগাঁথনি যদি দূৰ কৰি দিয়ে, তেতিয়াহ'লে সকলোৱে সুখী দুখী ধনী দুখীয়া সকলোৱে চৰকাৰী মাধ্যমত পঢ়ি সকলো একেখন নাৱৰ যাত্ৰী হৈ আগবাঢ়ি যাব পাৰিব। ধন্যবাদ জনাইছোঁ ছাৰ। ইমানকৈ আপুনি আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ কাৰণে টুডে লাইফৰ তৰফৰ পৰা পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শকসকল, নিজকে গৌৰৱান্বিত অনুভৱ কৰোঁ, কাৰণ চন্দ্ৰ হাজৰিকা ছাৰৰ নিচিনা এগৰাকী শিক্ষকৰ ছাত্ৰ হিচাপে এসময়ত ছাৰৰ পৰা শিকিব পাৰিছিলোঁ, ছাৰৰ পৰা বহুত কথা শিকিছিলোঁ। ছাৰে কোৱাৰ নিচিনাকৈ ছাৰে যেতিয়া বিষয় শিক্ষক হিচাপে আছিলে, সেই সময়ত ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া দেখা পোৱা গৈছিলে। সেয়া মোৰ এতিয়াও মনত আছে, ছাৰে এবাৰ আমাক ৩-৪গৰাকী ছাত্ৰ ছাত্ৰীক আমি এটা তৰ্ক প্ৰতিযোগিতা লখিমপুৰত হৈছিলে, তালৈ নিছিলে আৰু সেই গ্ৰুপটোত মই যাবলৈ সুযোগ পাইছিলোঁ ছাৰৰ জৰিয়তে। গতিকে ছাৰক এই মুহূৰ্তত ধন্যবাদ দিছোঁ, কাৰণ সেই সময়ত ছাৰে যথেষ্ট আমাক এই তৰ্ক প্ৰতিযোগিতা কেনেকৈ কৰিব লাগে বা আকস্মিক বক্তৃতা আকস্মিকভাৱত কেনেকৈ দিব লাগে তাৰ বিষয়ে যথেষ্ট জ্ঞান দিছিলে। আৰু এনেদৰে ছাৰৰ ওচৰত যিসকল শিক্ষাৰ্থীয়ে ছাৰৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিলে, সেইসকলে নিশ্চয় জানিব যে ছাৰৰ কিমান অভিজ্ঞ আছিল। ছাৰৰ পৰা কেতিয়াও শিক্ষা লৈ শেষ কৰিব নোৱাৰি, কাৰণ এখন বিশাল সমুদ্ৰৰ নিচিনাকৈ ছাৰৰ ওচৰত যিহেতু জ্ঞান সোমাইছে, এতিয়াও ছাৰৰ পৰা যথেষ্টখিনি শিকিবলগীয়া আছে। আৰু ইমান পাৰে ছাৰৰ নজনা বহুকেইটা কথা আজি প্ৰথমবাৰৰ কাৰণে ছাৰৰ পৰা জানিব পাৰিলোঁ। আশা ৰাখিছোঁ আমাৰ টুডে লাইফ চাই থকা দৰ্শকসকলেও ছাৰৰ বিষয়ে যথেষ্টখিনি কথা জানিব পাৰিলে। আৰু পুনৰবাৰ 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি ছাৰক আজি আমাৰ এই অনুষ্ঠানটোৰ পৰা আমি বিদায় ল'ব বিচাৰিছোঁ। চাই থাকিব আগলৈও টুডে লাইফ।